এভৰিৱান ইতিমধ্যে আমি কালি আলোচনা কৰিছিলোঁ আছামিজ গ্ৰামাৰৰ যিমানখিনি PYQ আছিলে JEEৰ আৰু আজি যেহেতু হ'ব ইংলিছৰ সকলোখিনি ইয়াতে যিখিনি বেছিক কনচেপ্ট আছিলে যিমানখিনি PYQ অৰ্থাৎ পেপাৰত ৰুলখিনি ফ'ল' কৰিছিলে সকলোখিনি আমি একেবাৰে অল কৰি চাম। আপোনালোকে সকলোৱে এই ছেশ্যনটোত জইন হ'ব, ভাল ধৰণে চাব। ইয়াতে সকলো ইয়েৰৰ পেপাৰেই ইনক্লুড কৰা আছে আৰু কম্পাইল কৰা হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ওৱান শ্বৰ্ট ওৱান ভিডিঅ' ওৱান চলিউশ্যন, আৰু ইয়াতকৈ আপোনালোকে নেচালেও হ'ব, এটা ভিডিঅ'তে সকলোখিনি তথ্য একেবাৰে লাভ কৰিব। আৰু দ্বিতীয়টো ভিডিঅ' আপুনি যদি আছামিজ গ্ৰামাৰৰ চোৱা নাই, সকলো ইয়েৰৰ যিহেতু আছামিজ গ্ৰামাৰখিনি আমি ইনক্লুড কৰিছিলোঁ, ঠিক তেনেধৰণে ইয়াত ইংলিছৰ আমি ইনক্লুড কৰিম। চ' ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ইয়াতে কি আহিছিলে সকলোখিনি গম পাই যাব। আৰু লগতে ভিডিঅ'টো যদি আপোনালোকে চাই আছে নিশ্চয়ৰূপে লাইক কৰিব, লাইক নকৰাকৈ নাথাকিব, কাৰণ শেষ পৰ্যায়ত এনেকুৱা এটা দিয়াটো আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয় হয় আৰু সেইকাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। লগতে ধৰি লোৱা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিম বুলি ভাবিছে নিশ্চয়ৰূপে ৰাখিব, কাৰণ DSS DME এক্সামৰ কাৰণে আমি মোক টেষ্ট লঞ্চ কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে সেইখিনিও পাব সকলোবিলাক ফ্ৰীকৈ। और याद रखना कि जब आप रो के चुप होते हो और आंसू पोंछते हो ना, और ये कहते हो कि साला करूंगा तो मैं ही, देखता हूं कौन आता है बीच में, फिर उस जगह से जो जर्नी शुरुआत होती है वहीं से सफलता की कहानी लिखी जाती है। এডভান্সড প্ৰিপজিশ্যনেল ফ্ৰেজেছ। ইয়াতে যদি আমাৰ কুৱেশ্যনবিলাক ট্ৰেপ হয়, এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি আমি ইয়াতে ইনক্লুড কৰিছোঁ। PYQত আহিছে, ইয়াতে কৈছে হি ইজ এনয়ড ডেছ মি, অৰ্থাৎ এনয়ড হ'লে কি হয়, যদি পাৰ্চনৰ ক্ষেত্ৰত কোৱা হয়, মি মানে অৰ্থাৎ পাৰ্চনৰ কথা কৈছে, চ' সেইকাৰণে ইয়াতে উইথ লাগিব। চ' হি ইজ এনয়ড উইথ মি। আৰু আপোনালোকৰ যেতিয়া এক্সামত আহিব পাৰ্চন অৰ্থাৎ প্ৰনাউন যেতিয়া ইয়াতে থাকিব পাৰ্চন হিচাপে, বা পাৰ্চনক যদি ইনক্লুড কৰা থাকে, ডেট মিনছ আপোনালোকে উইথ লগাব পাৰিব। আৰু যদি আমাৰ একশ্যনৰ ক্ষেত্ৰত হি ইজ এনয়ড ডেছ মাই বিহেভিয়াৰ, যদি একশ্যনৰ ক্ষেত্ৰত থাকে তেতিয়া আমি এট লগাব লাগিব। বিহেভিয়াৰটো কি হয়, এটা একশ্যন হয়, গতিকে হি ইজ এনয়ড এট মাই বিহেভিয়াৰ। এইখিনি বেছিক কনচেপ্ট হয় আৰু এক্সামত আহিছিল। নেক্সট PYQটো যদি চাওঁ, আই এম ইনডেপ্ট এট ডেছ ইউ ডেছ ইয়ৰ হেল্প। ইয়াতে যদি চাওঁ, আই এম ইনডেপ্টেড টু ইউ ফৰ ইয়ৰ হেল্প, ফৰ ইয়ৰ হেল্প। ইয়াতে যদি চাই আকৌ নেক্সট ইয়াতে কি লাগিছে, টু লাগিছে, টু ইউ আৰু ফৰ ইয়ৰ হেল্প, এনেধৰণে হৈছে। নেক্সট যদি চাওঁ, ইউ শ্বুড এবষ্টেইনড, এবষ্টেইনৰ লগত কি লাগে, এইটো এটা এবষ্টেইনৰ লগত আমি জানো যে ফ্ৰম লাগে, এবষ্টেইন ফ্ৰম। গতিকে যেতিয়া আপোনালোকৰ এবষ্টেইন থাকিব আপোনালোকে কি কৰিব, ফ্ৰম লগাব। ইউ শ্বুড এবষ্টেইন ফ্ৰম ৱাইন। আৰু লগতে এবষ্টেইন মানে কি, এবষ্টেইন মানে আঁতৰত থকা, এবষ্টেইন ফ্ৰম কিহৰ পৰা, তাত আছে ৱাইনৰ পৰা। নেক্সট গ্ৰেটলি ডিফাৰ্ড ডেছ হিম ডেছ দিছ পইণ্ট। এতিয়া ডিফাৰ উইথ লাগে, হয়নে, ডিফাৰ্ড উইথ যদি পাৰ্চন থাকে, গতিকে ইয়াতে গ্ৰেটলি ডিফাৰ্ড উইথ হিম ডেছ দিছ পইণ্ট অন দিছ পইণ্ট, হয়নে, কিহৰ ওপৰত ডিফাৰ হৈছে, উইথ হিম, হয়নে, অন দিছ পইণ্ট। আৰু লগতে যদি চাওঁ, ফিক্স অ'ড ওৱান আউটত বা স্পেলিং একচুৱেল এক্সাম ৱৰ্ডত কি আহিছিলে সেইখিনি যদি চাওঁ, আমি যদি গুৱাহাটী হাইকোৰ্টে আগতে কি হৈছিলে, স্পেলিঙত আপোনালোকক সুধিছিলে কনচনেণ্ট থকা ৱৰ্ডৰ ওপৰত। ইয়াতে যদি চাওঁ ডাবল কনচনেণ্ট থকা, অৰ্থাৎ স্পেলিং, যেনেকৈ মিলেনিয়াম, হয়নে, এনেধৰণে কুৱেশ্যনিয়াৰ, মিছলেনিয়াছ, ডিচেণ্ট্ৰি, ডায়েৰিয়া আৰু গুৰিলা, আৰু লগতে মেইনটেনেঞ্চ, অৰ্থাৎ এনেধৰণে য'ত ডাবল কনচনেণ্ট আছে সেইখিনি স্পেলিং আমি চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট, স্পেল কাৰেক্টত আহিছিলে। আৰু ইয়াতে যদি চাওঁ গুৱাহাটী হাইকোৰ্টে গ্ৰুপ অফ, অৰ্থাৎ গ্ৰুপৰ ওপৰত সুধিছিলে অ'ড ওৱান আউট, যেনেকৈ লায়ন, লায়নৰ পোৱালিটো কি বুলি কয়, কাপ বুলি কয়। ডগ হ'লে পাপি, কেট কিটেন, হৰ্চ হ'লে কি হ'ব সেইটো আপোনালোকে জনাব। আৰু লগতে ইয়াতে যদি চাই নেক্সট চেণ্টেন্স চিনথেচিছ এণ্ড ট্ৰান্সফৰ্মেশ্যন, জুডিচিয়েল LDA লেভেলৰ আছিলে এইখিনি। PYQ ন' চুনাৰ, ন' চুনাৰত আমি ষ্টাৰ্ট যদি কওঁ, যেতিয়া ষ্টাৰ্ট উইথ ন' চুনাৰ হ'ব, অৰ্থাৎ ষ্টাৰ্ট হ'ব যেতিয়া ন' চুনাৰে, তেতিয়া কি হ'ব আনচাৰত, এজ চুনাৰ এজ দ্য বেল ৰেং, নে। আৰু ইয়াতে যদি দ্য ষ্টুডেণ্ট ৰান আউট, আৰু ইয়াতে যদি চাই আনচাৰটো কিয়, ন' চুনাৰ ডিড দ্য বেল ৰিং দেন দ্য ষ্টুডেণ্ট ৰান আউট। আৰু ইয়াতে উল্লেখ কৰিছে দেন লাগিব, হয়নে, THEN দেন নালাগে, ইয়াতে THAN লাগিব যেতিয়া ন' চুনাৰ থাকিব। ন' চুনাৰ ডিড দ্য বেল ৰিং দেন দ্য ষ্টুডেণ্ট ৰান আউট। যদি চাওঁ TWO কেতিয়া ইউজ হয়, যেতিয়া কি হ'ব, হি ইজ টু প্ৰাউড টু বেগ। এতিয়া আমি কি কৰোঁ, ইয়াৰ ক্ষেত্ৰত নলগাওঁ, টু মাছ, হয়নে, টু মাছ, তেনে ক্ষেত্ৰত আমি টু মাছ ইউজ কৰিব পাৰোঁ। আৰু ইয়াত আমি কি কৈছে, প্ৰাউড, ইয়াতে উল্লেখ কৰিছে হি ইজ চ' প্ৰাউড হ'ব, হি ইজ টু প্ৰাউড টু বেগ নহ'ব, হি ইজ চ' প্ৰাউড, হয়নে, হি ইজ চ' প্ৰাউড ডেট হি উইল নট বেগ। গতিকে প্ৰাউডৰ লগত ইয়াতে কি হয়, চ' প্ৰাউড, আৰু ইয়াতে টু প্ৰাউড নহ'ব, কেতিয়াও চ' প্ৰাউড হ'ব। এইটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু নেক্সট যদি চাওঁ কাৰেক্ট ইউজ অফ আৰ্টিকল, আৰু হায়াৰ ডিফিকাল্টি বেষ্ট দিছিলে এইখিনি, ইমানো হায়াৰ কোৱালিটি নহয়, তথাপিও যিখিনি আছে ইয়াতে যদি চাওঁ, ডেজ গ'ল্ড অফ দিছ ৰিং ইজ পিয়'ৰ। ইয়াতে যদি চাওঁ
দা হ'ব কিয় দা হ'ব ইয়াতে স্পেচিফিক গ'ল্ডৰ কথা কৈছে চ' সেইকাৰণে আমি দা ইউজ কৰিব পাৰিম আৰু ইয়াতে যদি চাই হি ইজ ডেছ ওৱান আইড মেন ইয়াতে যদি চাওঁ অ' চাউণ্ডটো ৱা হৈছে মানে ওৱান হয়নে অ উচ্চাৰণ হোৱা নাই উচ্চাৰণ হোৱা নাই ইয়াতে ৱা উচ্চাৰণ হৈছে আৰু যেতিয়া ৱা হ'ব আমি কি লগাব পাৰোঁ লগাব পাৰোঁ অ'কে ওৱান আইড মেন গতিকে বহুত বেছি ইম্পৰ্টেণ্ট আই ফাৰ্ষ্ট শ্ব' হিম ডেছ ইয়েৰ এগ' আই ফাৰ্ষ্ট শ্ব' হিম এতিয়া ইয়াতে যদি চাই ইয়েৰৰ চাউণ্ডটো কি হৈছে উচ্চাৰণ হৈছে ইয়েৰ বুলি কৈছোঁ হয়নে চ' ইয়াতে আমি ইয়েৰ ইউজ কৰিব ইয়াতে আমি কি কৰিম ইয়েৰ ইউজ কৰিব লাগিব নেক্সট যদি চাওঁ চিনোনিয়ামছ আৰু এণ্টনিয়ামছ ইয়াতে যদি চাওঁ পেনচিভ মানে কি থটফুল ফ্ৰিভলিয়াছ আৰু এফিমেৰেল মানে শ্বৰ্ট লিভড আৰু ইয়াৰে এণ্টনিয়ামটো যদি চাওঁ ইটাৰনেল পাৰপেচুৱেল আৰু লগতে গাৰুলাছ মানে বহুত বেছি কথা ক'ব পৰা জনক গাৰুলাছ বুলি কয় টলটিভ মানে আৰু যিজনে চাইলেণ্টকৈ থাকে তেওঁক টেকিটৰ্ণ বুলি কোৱা হয় আৰু এবাণ্ডেঞ্চ আৰু এবাণ্ডেণ্ট এতিয়া এবাণ্ডেঞ্চ আৰু এবাণ্ডেণ্ট এই দুটা কনফিউজ হ'ব পাৰে এবাণ্ডেঞ্চ মানে হৈছে বহুত মাত্ৰাত থকা অৰ্থাৎ এবাণ্ডেঞ্চ মানে প্লেণ্টি স্কাৰচিটি ডাৰ্ট মানে প্লেণ্টি মানে ভৰপূৰ থকা যেনেকৈ এম্পুল বুলি কওঁ আমি এম্পুল মানুহ এবাণ্ডেঞ্চৰ চিনোনিমছ হ'ব আৰু ইয়াতে প্লেণ্টিটো হ'ব আৰু ইয়াতে যদি চাওঁ যিটো এণ্টনিয়াম স্কাৰচিটি ডাৰ্ট একেবাৰে নাইকিয়া হৈ যোৱা সেইটোকে বুজাব আৰু এক্সোনাৰেট মানে এক্স যেতিয়া থাকিব এক্স যেতিয়া আমাৰ ৰুট ৱৰ্ড থাকিব ডেট মিনছ বাহিৰত থকাটোক বুজায় এক্স মানে মুক্ত হোৱা বাহিৰত থকা এনেকুৱা বুজায় মানে এক্সজনাৰেট হ'লে মানে একুইট বা ফ্ৰী মানে মুক্ত একুইট মানুহ দুখমুক্ত কৰি দিয়া এনেকুৱা আৰু এণ্টনিয়াম হ'ব কনভিক্ট মানে দুখ থকা এইখিনি এনেকুৱা হ'ব কনভিক্ট একিউজ হ'ব মানে দোষাৰোপ কৰা এনেকুৱা ধৰণৰ হ'ব ইম্পৰ্টেণ্ট ফ্ৰেজেল ভাৰ্ব ৰিমেইনিং ইয়াতে যদি চাওঁ ব্ৰিং আপ মানে টু ৰিয়েৰ এডুকেট পালন পোষণ অৰ্থাৎ পালন পোষণ কৰাটো কি বুলি কয় ব্ৰিং আপ টু ৰিয়েৰ এডুকেট আৰু কল অফ হ'লে কি হ'ব কল অফ মানে কেঞ্চেল কৰা কল অফ মিটিং এনেকৈ কয় গতিকে টু কেঞ্চেল অ'কে গিভ ইন আৰু গান এটা আছে গিভ ইন এনেধৰণে গান এটা আছিলে গতিকে গিভ ইন মানে কি চাৰেণ্ডাৰ কৰি দিয়া হয় নাই তাৰপিছত গিভ ইন টু মি এনেকৈ কয় যে গিভ ইন মানে হৈছে টু চাৰেণ্ডাৰ কৰা লুক আফটাৰ হ'লে মানে টেক কেয়াৰ অফ আৰু ছেট ইন মানে আৰম্ভ হোৱা দ্য ৰেইন হেজ ছেট ইন বুলি কয় দ্য ৰেইন হেজ টু বিগিন এনেকুৱা ধৰণৰ গতিকে এইখিনি হৈছে ইডিয়মছ আছিল যদি চাওঁ ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এইটো ফেভৰেট টপিক হয় গুৱাহাটী হাইকোৰ্টৰ আৰু ইয়াতে যদি চাওঁ দ্য প্ৰাইম মিনিষ্টাৰ এজ ৱেল এজ হিজ কেবিনেট মিনিষ্টাৰ ডেজ ইজ আৰ প্ৰেজেণ্ট এতিয়া ইজ লাগিব মানে আৰ লাগিব এতিয়া ইয়াতে যদি এজ ৱেল এজ ইউজ হয় তেতিয়া মিনিষ্টাৰ হিচাপতহে ইয়াত আমাৰ কি হ'ব কি লাগিব ইজ লাগিব দ্য প্ৰাইম মিনিষ্টাৰ এজন প্ৰাইম মিনিষ্টাৰ হয় গতিকে এজ ৱেল এজ হিজ কেবিনেট মিনিষ্টাৰ আৰু তেতিয়াহ'লে আমি কি কৰিম ইজ লগাম আৰু কেতিয়াও নলগাওঁ গতিকে প্ৰাইম মিনিষ্টাৰ হিচাপতহে ইয়াত আমি ইউজ কৰিব পাৰিম অ'কে তাৰপিছত নেক্সট হৈছে মেনি এ মেন ডেজ হেভ ডাইড ইন দ্য ৱাৰ অৰ্থাৎ ইয়াতে মেনিৰ পাছত সদায় ছিংগুলাৰ নাউন আৰু ছিংগুলাৰ ভাৱ আহে গতিকে কি হ'ব মেনি এ মেন হেজ ডাইড ইন দ্য ৱাৰ আৰু দ্য কোৱালিটি অফ দিছ মেংগোজ ডেজ ইজ আৰ গুড গতিকে কোৱালিটি অফ দিছ মেংগোজ এতিয়া কোৱালিটিৰ কথা কৈছে মেংগোজটোৰ গতিকে মেংগোজটোৰ ইয়াত ফ'কাছ কৰা নাই মেংগোজত হয় ইয়েছ আছে এইটো প্লুৰেল হৈ আছে কিন্তু মেংগোজটোক ফ'কাছ কৰা নাই ফ'কাছ কৰিছে ডাইৰেক্ট দ্য কোৱালিটি বুলি দ্য কোৱালিটি অফ দিছ মেংগোজ কি হ'ব ইজ গুড হ'ব নেক্সট যদি চাওঁ ফিক্স প্ৰেপজিশ্যন আৰু ৰিপিট হৈ থাকে এইখিনি ফিক্স প্ৰেপজিশ্যন যেনেকৈ এবাইডৰ লগত সদায় এবাইড বাই লাগে হয়নে এইটো যিমান আপুনি পাব ধৰি লোৱা ফিক্স প্ৰেপজিশ্যন ইয়াৰ লগত এই প্ৰেপজিশ্যনটো ফিক্স হ'বই এবাইড বাই ইউ মাষ্ট এবাইড বাই দ্য ৰুলছ একিউজডৰ লগত অফ লাগে একিউজড অফ হি ৱাজ একিউজড অফ থিফ্ট নেক্সট যদি চাওঁ এপ্ৰুভৰ লগত অফ লাগে চি ডাজ নট এপ্ৰুভ অফ হিজ বিহেভিয়াৰ ফেমিলিয়াৰ লগত উইথ লাগে আই এম ফেমিলিয়াৰ উইথ দিছ প্লেছ প্ৰেভেণ্টৰ লগত সদায় ফ্ৰম লাগে যেতিয়া আমাক ধৰি লোৱা এটা প্ৰেপজিশ্যন দিব প্ৰেভেণ্টৰ পাছত ধৰি লোৱা আমাৰ ফ্ৰম অফ ধেৰ কিবা কিবি দিব পাৰে গতিকে আমি জানো যে ফিক্স প্ৰেপজিশ্যন প্ৰেভেণ্টৰ লগত সদায় ফ্ৰম লাগে এইটো আছিলে কথাটো নেক্সট যদি চাওঁ চেণ্টেন্স ট্ৰান্সফৰ্মেশ্যন এণ্ড নেৰেশ্যন ইয়াতে কুৱেশ্যন টেক দিছিলে চি হাৰ্ডলি এভাৰ স্পীক এতিয়া ইয়াতে কি হ'ব আমাক কি কুৱেশ্যন টেক কৰিব কৈছে গতিকে ইয়াৰ আনচাৰটো হ'ব ডাজ চি হাৰ্ডলি এভাৰ স্পীক ডাজ চি হ'ব গতিকে হাৰ্ডলি নিগেটিভ ৱৰ্ড গতিকে ইয়াক আমি কি কৰিব পাৰোঁ পজিটিভ হ'ব হয়নে পজিটিভ টেকটো আমাৰ কি পজিটিভ হ'ব গতিকে আমি কি কৰোঁ ডাজ চি হাৰ্ডলি এভাৰ স্পীক ডাজ চি এনেকৈ ল'ব পাৰোঁ আৰু ডিগ্ৰী অফ কম্পেৰিজন ডিগ্ৰী হ'বলৈ দিছিলে আইৰণ ইজ মোৰ ইউজফুল দেন এনি আদাৰ মেটেৰিয়েল হয়নে ইয়াতে এইটো কি হয় ছুপাৰলেটিভ ডিগ্ৰী হয় গতিকে ইয়াতে কি হ'ব আইৰণ ইজ মোৰ ইউজফুল দেন এনি আদাৰ মেটেৰিয়েল আইৰণটো সকলোতকৈ বহুত বেছি ব্যৱহাৰী হয় অন্যান্য মেটেলতকৈ গতিকে এইটো কি হ'ব আইৰণটোক আমি কি কৰিব প্ৰায়ৰিটি দিব পাৰোঁ হয়নে আইৰণ ইজ দ্য মষ্ট বুলি ক'ব পাৰোঁ মষ্ট ইউজফুল অফ অল মেটেলছ হ'ব গতিকে এইটো হৈছে ইম্পৰ্টেণ্ট মোৰ মষ্ট যেনে বিউটিফুলটো দুটা চিলেব আছে গতিকে ইয়াতে আমি কি কৰিব পাৰোঁ মোৰ বিউটিফুল মষ্ট বিউটিফুল ঠিক তেনেধৰণে ইউজফুল মোৰ ইউজফুল মষ্ট ইউজফুল যিহেতু ছুপাৰলেটিভ হয় চ' সেইকাৰণে আমি মষ্ট লগাব পাৰোঁ ইম্পৰ্টেণ্টৰ ক্ষেত্ৰত যেনে ইম্পৰ্টেণ্ট আৰু ইম্পৰ্টেণ্টেছ নহয় ইম্পৰ্টেণ্ট মোৰ ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট ছুপাৰলেটিভৰ ক্ষেত্ৰত কাৰণ ইম্পৰ্টেণ্টৰ লগত দুটা চিলেব আছে যেনেকৈ বিউটি প্লাছ ফুল বিউটিফুল হয়নে ঠিক তেনেধৰণে ছুপাৰলেটিভত
most useful use হৈছে আৰু নেক্সট যদি চাওঁ নেক্সটটো হৈছে হি ছেইড টু মি হুৱেৰ আৰ ইউ গোয়িং ইয়াতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব দিছে আৰু হুৱেৰ আৰ ইউ গোয়িং তুমি ক'লৈ গৈ আছা এইটো সুধিছে গতিকে আমি ইয়াতে কি কৰিব পাৰোঁ হি ছেইড টু মিটোৰ ক্ষেত্ৰত হি আস্কড মি হুৱেৰ আই ৱাজ গোয়িং হ'ব গতিকে ইয়াতে কি এম ইজাৰ লাগিলে ইয়াত হয় ৱাজ লাগে আই ৱাজ গোয়িং হয়নে নেক্সট যদি চাওঁ ইয়াতে যদি নেক্সট যদি চাওঁ আমি ওৱান ৱৰ্ড ছাবষ্টিটিউট এ পাৰ্চন who is unable to pay his debit আৰু ইয়াকে আমি কি কৰোঁ যাৰ লগত টকা পইচা নাথাকে তেওঁ ইনচলভেণ্ট বেংক্ৰাফ্ট বুলি কওঁ এইটো হৈছে ইনচলভেণ্ট বেংক্ৰাফ্ট এ ৰেমেডি ফৰ অল ডাইজিছ অৰ্থাৎ যিটো বেমাৰ একদম এটাই ৰেমেডি আছে সেইটো হৈছে পানাচিয়া নে পানাচিয়া হৈছে এইটো হৈছে ৰেমেডি যিটো ৰেমেডি মানে যিটো বেমাৰৰ এটা ঔষধ আছে যিটো ঔষধে মানে সেই বেমাৰটো ঠিক কৰি দিব পাৰে সেইটো হৈছে পানাচিয়া নেক্সট ওৱান হু স্পীক মেনি লেংগুৱেজ পলিগ্লট মানে যোনে বহুত বেছি লেংগুৱেজ জানে তেওঁক পলিগ্লট বুলি কোৱা হয় আৰু হেণ্ড ৰাইটিং ডেট কেনট বি ৰিড যিটো হেণ্ড ৰাইটিং পঢ়িব নোৱাৰে ইলিজিবল বুলি ক'ব পাৰি হয়নে ইলিজিবল বুলি কয় এ গ্ৰুপ অফ লায়ন যেতিয়া এটা গ্ৰুপৰ লায়ন থাকিব তাক প্ৰাইড বুলি কয় আৰু এনিমেল গ্ৰুপ বহুত বেছি আহে কুৱেশ্যন আৰু ইডিয়ম এণ্ড ফ্ৰেজ যদি চাওঁ টু টাৰ্ণ অভাৰ এ নিউ লিফ হয়নে টু টাৰ্ণ অভাৰ এ নিউ লিফ অৰ্থাৎ নতুন এখিলা নতুন পাত আমি টাৰ্ণ অভাৰ কৰিলোঁ সেইটো কি হ'ব আমাৰ আমি নিজকে বেটাৰ ভাৰ্চন কৰা অৰ্থাৎ টু চেঞ্জ ফৰ দ্য বেটাৰ হয়নে নতুনকৈ মানে আমি আৰম্ভণি কৰাটো টু স্মেল এ ৰেড অৰ্থাৎ আমি ধৰি লোৱা চিকা গোন্ধ পাইছোঁ বুলি কৈছোঁ চিকা গোন্ধ পোৱা মানে কি হ'ব এইটো এটা ছাছপিচিয়াছ কিবা এটা ঘটনা ঘটিছে মানে টু ছাছপেক্ট কৰা মানে টু ছাছপেক্ট ছামথিং ৰং কিবা এটা মানে বেয়া হ'ব এনেকুৱা ধৰণৰ আমি উমান পোৱাটো বাই লিপ এণ্ড বাউন্স আৰু বাই লিপ এণ্ড বাউন্স মানে ৰেপিডলি বহুত স্পীডত মানে বাউন্স লিপ এণ্ড বাউণ্ড হ'লে কেনেকুৱা হয় লৰচৰি থাকিব গতিকে এইটো ভেৰি ৰেপিডলি টু পে থ্ৰু দ্য নোজ মানে কি মানে বহুত বেছি মানে খৰচ কৰি দিয়াটো টু পে এণ্ড এক্সট্ৰিমলি হাই প্ৰাইচ মানে এ ড্ৰেগাৰ ড্ৰোন অৰ্থাৎ ড্ৰেগাৰ ড্ৰোন মানে কি হ'ব নিজৰ চুৰিটো আমি নিজে মাৰিলোঁ এনেকুৱা ধৰণৰ হ'ব অৰ্থাৎ যিটো টু হেভ বিটাৰ এনিমিটি অৰ্থাৎ বহুত ডাঙৰ শত্ৰু এনেকুৱা ধৰণৰ কোৱা হয় আৰু নেক্সট যদি চাওঁ আৰু এটা আছিলে আমাৰ মেইনটেনেন্স আৰু একমোডেট এনেধৰণে দিব পাৰে ডাবল চি ইয়াতে ইউজ হৈছে গতিকে ঠিক আছে একমোডেট ডাবল এম ইউজ হৈছে আৰু ইয়াতে ডাবল এম ইউজ হৈছে গতিকে প্ৰিভিলেজ নেক্সট ডায়েৰিয়াটো ইয়াতে ডাবল আৰ ইউজ হৈছে এনেকুৱা ডাবল থকা ৱৰ্ডবিলাক খুব বেছি দিয়ে এক্সামত গ্ৰুপ ভাৰ্ব ফ্ৰেজেল ভাৰ্ব ইয়াতে যদি চোৱা যায় যিটো দ্য মিটিং ৱাজ পষ্টপ'ন ডু টু ৰেইন আৰু পষ্টপ'ন কৰা মানে পুট অফ গতিকে দ্য মিটিং ৱাজ পুট অফ ডু টু ৰেইন মানে মিটিংখন বন্ধ কৰিছিল কিহৰ কাৰণে বৰষুণৰ কাৰণে চি ৰিজেম্বল হাৰ মাৰ্ডাৰ ৰিজেম্বল কৰা মানে টেক আফটাৰ টেক আফটাৰ হাৰ মাৰ্ডাৰ ৰিজেম্বল কৰা মানে টেক আফটাৰ এস্কেপ ফ্ৰম প্ৰিজন এস্কেপ মানে কি ব্ৰক আউট হয়নে মানে এই চুৰিজনে কি কৰিছিলে প্ৰিজন অৰ্থাৎ জেলৰ পৰা ভাগি গৈছিলে ব্ৰক আউট মানে পলাই গৈছিলে এস্কেপ মানে কি কৰা এস্কেপ মানে ব্ৰক আউট অফ হ'ব নেভাৰ ডেছপাইজ দ্য পুৰ মানে কি লুক ডাউন আপন গতিকে নেভাৰ লুক ডাউন আপন দ্য পুৰ আৱাৰ কাৰ ষ্টপ ৱৰ্কিং অন দ্য ৱে আমাৰ গাড়ীখন কি হৈছিলে কাম কৰা বন্ধ হৈ গৈছিল এইটো কি হ'ব ব্ৰক ডাউন আৱাৰ কাৰ ষ্টপ ৱৰ্কিং হ'লে ব্ৰক ডাউন হ'ব ব্ৰক ডাউন হৈ যোৱা হয়নে যেনে খেলুৱৈজনে খেলি আছিলে ব্ৰেক ডাউন হৈ যোৱা এনেকুৱাটো কোৱা হয় আৰু যেনেকৈ আমাৰ থাকিব মাস্কুলিনৰ পৰা ফেমিনাইন কৰা আহে যেনেকৈ ইয়াতে ষ্টেজ হ'লে হিণ্ড হ'ব উইজাৰ্ড হ'লে উইচ হ'ব বেচেলৰ হ'লে স্পিন ষ্টাৰ মেইড হ'ব ড্ৰেক হ'লে ডাক হ'ব চুলতান হ'লে চুলতানা হ'ব গতিকে মাস্কুলিনৰ পৰা ফেমিনাইন কৰা পুলিংগৰ পৰা ষ্টিলিংগ কৰা আৰু ইয়াতে ক্ৰাইটেৰিয়নটো ছিংগুলাৰ হয় বহুতে প্লুৰেল বুলি ভাবি যায় গতিকে ক্ৰাইটেৰিয়নটো ছিংগুলাৰ আৰু ইয়াৰে প্লুৰেলটো হ'ব ক্ৰাইটেৰিয়া ফেনোমেনাৰ প্লুৰেল ফেনোমেনন ছিংগুলাৰ হয় ফেনোমেনাটো আমাৰ প্লুৰেল হয় লগতে আমাৰ কেতিয়াবা ধৰি লোৱা চেণ্টেন্স এটা দিব পাৰে তাতে এনেধৰণে আমাৰ প্লুৰেলটো ইউজ কৰি দিব পাৰে সেইটো আমি কি ছিংগুলাৰহে ইউজ হ'ব লাগে তেনেধৰণে ভাবিব গ'লে আমাৰ এইখিনি মূৰত সেইকাৰণে চোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ফেনোমেনাটো আমি ধৰি লোৱা ছিংগুলাৰ বুলি ভাবি আছিলোঁ আগতে তেতিয়া আমাৰ কিন্তু তাত কিন্তু কি হ'ব লাগে ছিংগুলাৰহে বহিব লাগে তেতিয়া ছিংগুলাৰ ক্ষেত্ৰত ফেনোমেননহে ইউজ কৰিম গতিকে ফেনোমেননটো ছিংগুলাৰ আৰু ইয়াৰ প্লুৰেলটো ফেনোমেনা এনেকৈ ৰেডিয়াছটো ৰেডি ডি ডাবল এ লাগে আৰু হাইপথেচিছ মানে আৰু লগতে যিটো আমাৰ আছিলে চেণ্টেন্স ইম্প্ৰুভমেণ্ট এতিয়া আকৌ এটা টু লাগিলে হি ইজ টু উইক যেনেকৈ আমি উঠনি অলপ আগত পাইছিলোঁ টু নালাগিব কি লাগিব হি ইজ চ' উইক হ'ব মানে ডেট হি কেনট ৱাক মানে আৰু লগতে ইয়াতে কাৰেক্ট কৰিলোঁ টু উইক টু ৱাক গতিকে এইটো আছিলে ইম্পৰ্টেণ্ট গতিকে ইয়াত চ' উইক হ'ব নেক্সট যদি চাওঁ ছাপৰ্টিং ইফ ইটছ ৰেইন হোৱাট চেল উই ডু মানে ছাপৰ্টিং নহয় ছাপ'জিং ইফ ইট ৰেইন হোৱাট চেল উই ডু মানে ছাপ'জিং ইট ৰেইনছ এতিয়া ইয়াতে আমি যদি চাওঁ ছাপ'জিং আৰু ইয়াতে ইফ লাগিছে দেখিছেনে ছাপ'জিং ইফ ইট ৰেইন হোৱাট চেল উই ডু অৰ্থাৎ ছাপ'জিং ইট ৰেইন হ'ব ইয়াতে যদি ছাপ'জিং আৰু লগতে ইফ ইয়াৰ লগতে একেলগত কেতিয়াও নবহে গতিকে ছাপ'জিং আৰু ইফ কেতিয়াও একেলগে নবহে গতিকে ছাপ'জিং ইট হ'ব ছাপ'জিং ইট ৰেইনটো হ'ব কাৰেক্ট শুদ্ধ আৰু ইয়াতে নেক্সট যদি চাওঁ আই
আই প্ৰেফাৰ ডেথ দেন স্লেভেৰী, আই প্ৰেফাৰ ডেথ টু স্লেভেৰী হ'ব। যেনেকৈ জুনিয়ৰ টু ছেনিয়ৰ টু, ইয়াৰ লগত কেতিয়া ধৰি লওঁ আই প্ৰেফাৰ জুনিয়ৰ ছেনিয়ৰ, হয়নে? আৰু এনেধৰণে বহুত বেছি ৱৰ্ড আছে যিখিনিয়ে কি হয় জুনিয়ৰ ছেনিয়ৰ লগত দেন ইউজ কৰাই দিয়ে, কিন্তু শুদ্ধটো কি হয় জুনিয়ৰ টু ছেনিয়ৰ টু, হয়নে? তেনে ক্ষেত্ৰত টু লাগে, গতিকে প্ৰেফাৰ লগতো কি হয় টু লাগে, প্ৰেফাৰ ডেন নালাগে কেতিয়াও, গতিকে আই প্ৰেফাৰ ডেথ টু স্লেভাৰী, সেইকাৰণে ইয়াতে প্ৰেফাৰ টু লাগিলে। নেক্সট যদি চাওঁ লিগেল ইংলিছ, যিহেতু জে ডাবলে হয় লিগেলৰ ওপৰত বহুত বেছি কুৱেশ্যন আহি যায়, গতিকে এমিকাছ কুৱেৰী, এমিকাছ কুৱেৰী মানে এ ফ্ৰেণ্ড অফ দ্য কোৰ্ট, এমিকাছ কুৱেৰী মানে হৈছে এ ফ্ৰেণ্ড অফ দ্য কোৰ্ট, এইখিনি হৈছে লিগেল লিনিং ৱৰ্ড হয়, যিখিনি লিগেলৰ টাৰ্মিনলজি ইউজ কৰা হয়। এক্স অফিচিঅ মানে বা ভাৰ্চুৱে অফ ওৱান অফিচ, লোকাছ ষ্টেণ্ডি মানে হৈছে দ্য ৰাইট টু ব্ৰিং এন একশ্যন ইন কোৰ্ট, মডাছ অপাৰেণ্ডি ৱে অফ ৱৰ্কিং, পেৰিপাচ্ছু মানে হৈছে উইথ ইকুৱেল ষ্টেপ চাইড বাই চাইড, ডি ফেক্টো মানে কি হয় আপোনালোকে জনাবচোন, ঠিক তেনেধৰণে। আৰু ইয়াতে নেক্সট হৈছে প্ৰভাৱ কমপ্লিশ্যন, প্ৰভাৱ কমপ্লিশ্যনত কি থাকে এ বাৰ্ণ্ড চাইল্ড্ৰেড দ্য ফায়াৰ হ'ব। নেক্সট যদি চাওঁ মেক ৱে হোৱাইল দ্য ছানশ্বাইন, বাৰ্কিং ডগ চেলডম বাইট, অৰ্থাৎ ইয়াতে কি ইউজ হ'ব সেইখিনি আপোনালোকে চালে হৈ গ'ল। এভৰি ক্লাউড হেজ এ চিলভাৰ লাইনিং, এইটো হৈছে ইয়াতে চিলভাৰ। তো এনেকুৱা ধৰণৰ ইউনিক ষ্টাইলত দিব পাৰে। ধৰি লোৱা এইটো ওৱান ৱৰ্ডৰে হয়, আপোনাৰ ধৰি লোৱা ইডিয়ম ফ্ৰেজ বা ওৱান ৱৰ্ডৰ ওপৰত কিমান পাকৈত আছে সেইটো চাবৰ কাৰণে এইটো দিয়ে। চিলভাৰ গ'ল্ড কিবা কিবি লগাই দিব পাৰে ইয়াতে, যেনেকৈ এভৰি ক্লাউড হেজ ডেছ লাইনিং, গ'ল্ড লাইনিং, চিলভাৰ লাইনিং, মানে প্লেটিনাম লাইনিং, এনেকৈ দিব পাৰে। আপুনি যিহেতু বহুত ধুনীয়াকৈ জানে যে ওৱান ৱৰ্ড ছাবষ্টিটিউট বা ইডিয়ম ফ্ৰেজ বহুত ধুনীয়াকৈ মনত ৰাখি থৈছে, তো তেতিয়া আপুনি জানিব যে চিলভাৰ লাইনিং এনেধৰণে। নেক্সট যদি চাওঁ নেক্সট হৈছে ইনডাইৰেক্ট স্পীচ, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট। দ্য জাজ ছেইড টু দ্য উইটনেছ টেল দ্য ট্ৰুথ, আৰু জাজজনে কি কৈছে যে উইটনেছজনক ট্ৰুথটো ক'বৰ কাৰণে, গতিকে এইটো কামাণ্ড দিছে, মানে কামাণ্ড কৰা বুজাইছে, গতিকে দ্য জাজ কামাণ্ড দ্য উইটনেছ টু টেল দ্য ট্ৰুথ। আৰু লগতে ইয়াতে হি ছেইড এলেজ আই এম আনডান, এলেজ কেতিয়া লাগে যেতিয়া চৰু হয়, দুখ হয়, গতিকে হি এক্সক্লেইম হৈ যাব ছেইডৰ ঠাইত, হি এক্সক্লেইম উইথ চৰু, আৰু ইয়াতে উইথটো লাগি যায়, গতিকে আপোনালোকে গম পাইছে হি এক্সক্লেইম উইথ চৰু ডেট হি ৱাজ আনডান। লগতে আই ৱাজ টু হিম ডু ইউ ন' মি, আই আস্কড হিম ইফ হি নিউ মি, এইটোৱে হ'ব ইয়াৰ কাৰেক্ট, ইয়াতে হ'ব। নেক্সট হৈছে ডক্টৰ ডোণ্ট স্ম'ক, দ্য ডক্টৰ ছেইড টু মি, এইটো কি হৈছে ডোণ্ট স্ম'ক কৰিব পৰা নাই, দ্য ডক্টৰ ছেইড টু মি, ডক্টৰে মোক কৈছে, গতিকে ডক্টৰে কি কৈছে এইটো উপদেশ দিছে নাই, দ্য ডক্টৰ এডভাইচ মি নট টু স্ম'ক, গতিকে সেইকাৰণে ইয়াত এডভাইচ লাগিলে। নেক্সট যদি চাওঁ কমন এৰৰ, 10 বছৰ পেপাৰ সকলোখিনি ট্ৰেণ্ড যদি চাওঁ, আই হেভ চিন হিম য়েষ্টাৰডে। নেক্সট যদি চাওঁ কাৰেকশ্যন, ইয়াতে আই চ' হিম য়েষ্টাৰডে, ৰুলটো আমাৰ কি হ'ব য়েষ্টাৰডে লগত সদায় কি হয় চিম্পল পাষ্ট লাগে, তো য়েষ্টাৰডে লগত সদায় চিম্পল পাষ্টে ইউজ হ'ব, গতিকে চিম্পল পাষ্টত কি ছাবজেক্ট প্লাছ ভাৰ্ব টু প্লাছ অবজেক্ট, গতিকে আমি আই হেভ টু কাটিম, আৰু ইয়াতে চি চ' চিন ভাৰ্ব থ্ৰী হৈ আছে, কিন্তু ভাৰ্বটোহে হ'ব লাগে, ভাৰ্বটো কেতিয়া লাগে চিম্পল পাষ্টত, আৰু য়েষ্টাৰডে হ'লে চিম্পল পাষ্ট হ'ব, গতিকে আই চ' হিম য়েষ্টাৰডে। নেক্সট হি ইজ এম এ ইন ইংলিছ, গতিকে ইয়াতে যদি চাওঁ এম আখৰটো হয় এইটো ধৰি লোৱা কনচনেণ্ট হয়, তথাপিও এইটো কেলৈ ইয়াতে ধৰি লোৱা এ নালাগি এন লাগিছে, কাৰণ আমি জানো যে এম বুলি কওঁতে এ এটা আগত লাগি থকা নিচিনা লাগিছে, চ' সেইকাৰণে আমি এটো হৈছে ভাৱেল, গতিকে এম এ হ'ব, এইটো হৈছে ৰুলটো। ফিজিক্স আৰ এ ডিফিকাল্ট ছাবজেক্ট, এতিয়া ফিজিক্স মেথছ মানে এনেকৈ ধৰণে আমাৰ এছ লগা ৱৰ্ড থাকে, যিখিনি আমি ভাবোঁ যে এইখিনি প্লুৰেল বুলি, প্লুৰেল নহ'লেও এইখিনি ছিংগুলাৰ হয়, ইয়াত যিমান শেষত এছ থাকিলেও ইয়াত আৰ লগাব নোৱাৰোঁ, কাৰণ এইখিনি ছিংগুলাৰ হয়, দেখিবলৈ প্লুৰেলৰ দৰে কিন্তু কাম হয় ছিংগুলাৰ, গতিকে ফিজিক্স আৰ নহ'ব, ফিজিক্স ইজ হ'ব। নেক্সট চিনেৰিজ অফ কাশ্মীৰ আৰু বিউটিফুল, চিনেৰীৰ লগত কি হয়, চিনেৰীৰ লগত সদায় কি হয় ছিংগুলাৰ লাগে, মানে চিনেৰী আৰু কিছুমান ৱৰ্ড আছে এনেধৰণে, চিনেৰীৰ লগত সদায় কি লাগে আমাৰ ছিংগুলাৰ লাগে। দ্য চিনেৰী অফ কাশ্মীৰ ইজ বিউটিফুল, আৰু বিউটিফুল নহয় কাৰণ এইটো প্লুৰেল নহয়, চিনেৰীৰ লগত সদায় ইয়াৰ লগত চিনেৰী যেতিয়া ইউজ হ'ব তেতিয়া সদায় ছিংগুলাৰ লাগিব, গতিকে ইজ লাগিলে। নেক্সট যদি চাওঁ চিনোনিয়াম আৰু এণ্টনিয়াম, যেনেকৈ এবজিঅ'ৰ মানে কি চিনোনিয়ামছ এবাণ্ডন, ৰিনাউন্স কৰা, হয়নে, অপজিটটো কি এজাৰ্ট কৰা, এডপ্ট কৰা, হয়নে, এডপ্ট কৰা। লগতে ডিলিজেণ্ট মানে খুব হাৰ্ডৱৰ্কিং মানুহক ডিলিজেণ্ট বুলি কয়, মানে ডিলিজেণ্ট, গতিকে ডিলিজেণ্ট ষ্টুডেণ্ট বুলি কয়, যেনেকৈ ডিলিজেণ্ট মানে হাৰ্ডৱৰ্কিং। আৰু ইয়াৰ হেৰিটো কি হ'ব এণ্টনিয়াম লেজি, আইডল, আৰু বিভিন্ন ধৰণৰ এণ্টনিয়াম বহুত আছে, সেইখিনি ইয়াতে ক'লোহেঁতেন কিন্তু ভিডিঅ'টো দীঘল হৈ যাব। এনৰ্মাছ হ'লে মানে হিউজ, হয়নে, হিউজ হ'ব বহুত ডাঙৰ, আৰু ইয়াৰে যিটো এণ্টনিয়াম বিপৰীত হ'ব টাইনি মানে সৰু, মানে হোচাইল মানে কি হয়, হোচাইল মানে খুব এগ্ৰেছিভ, আনফ্ৰেণ্ডলি মানে বন্ধুত্ব নথকা মানুহ, খুব খঙাল টাইপৰ হোচাইল বুলি কোৱা হয়। আৰু ইয়াৰে ধৰি লওঁ আৰু যদি মই কওঁ চিনোনিয়ামছ, ইয়াৰে FOE2 হ'ব, হয়নে, হোচাইলৰ বিপৰীত, লগতে হোচাইলৰ সমাৰ্থক, আৰু বিপৰীতটো ফ্ৰেণ্ডলি এমিকেবল হ'ব। লগতে লেথাৰ্জিক মানুহ কি হয়, লেজি মানুহক লেথাৰ্জিক বুলি কয়, খুব লেথা কৰি থাকে, মানে লেথা লাগি থাকে কিবা এটা কাম কৰিলে, তেনেকুৱা মানুহকে খুব লেথা দেখুৱাই থাকে, সেইবিলাক কি হয় লেজি হয়, শ্লাগিছ মেন হয়। আৰু যিটো আমি ধৰি লওঁ ইয়াত যদি এনাৰ্জেটিক এক্টিভ হ'ব,
বিপৰীতটো আৰু লগতে নেক্সট হৈছে মিছলেনিয়াছ PYQ ইয়াতে যদি চাওঁ দ্য কমিটি আৰু ইয়াতে যদি চাওঁ দ্য কমিটি ইউজ হৈছে আৰু ইয়াতে যদি চাওঁ কালেক্টিভ নাউনটো ইয়াতে ডিভাইড হৈ আছে ইয়াতে সেইকাৰণে আমি কি হ'ব প্লুৰেল ভাৰ্ব লাগিব গতিকে দ্য কমিটি ৱেৰ ডিভাইড ইন দেয়াৰ অপিনিয়ন নে দ্য কমিটি ৱেৰ ডিভাইডেড ইন দেয়াৰ অপিনিয়ন আৰু লগতে ডেট ইজ প্ৰেফাৰেবল ডিছঅনাৰ ডেট ইজ প্ৰেফাৰেবল টু মানে এনেধৰণে প্ৰেফাৰ টু এনেকৈ আমি পাইছিলোঁ নহয় প্ৰেফাৰৰ লগত সদায় টু লাগে মানে ছিনিয়ৰ লগত টু লাগে জুনিয়ৰ লগত টু লাগে তাৰ লগত দেন কেতিয়াও ইউজ নহয় গতিকে ডেট ইজ প্ৰেফাৰেবল টু ডিছঅনাৰ নেক্সট হৈছে আই এম ছিনিয়ৰ জুনিয়ৰ ছুপাৰিয়ৰ হয়নে এনেকুৱা ৱৰ্ডবিলাকত কি লাগিছিলে আমাৰ টু লাগিছিলে দেন নহয় গতিকে আই এম ছিনিয়ৰ টু হিম বাই 2 years ব্ৰেড এণ্ড বাটাৰ দেছ ইজ অনলি ফুড এতিয়া আমি যদি চাওঁ ব্ৰেডৰ লগত বাটাৰটো আমি কি কওঁ এইটো আমি পেয়াৰ কৰি ইউজ কৰোঁ ব্ৰেড এণ্ড বাটাৰ হয়নে ঠিক তেনেধৰণে দুটা লাগি থকাৰ লগত আমি কি কৰিব পাৰোঁ ইজ লগাওঁ ইয়াত হয় ব্ৰেড আৰু বাটাৰ দুটা বস্তু ইউজ হৈছে কিন্তু এইটো কেতিয়াও প্লুৰেল নহয় ব্ৰেড এণ্ড বাটাৰৰ লগত ইজ লাগে সদায় ছিংগুলাৰ লাগিব নেক্সট যদি চাওঁ আৰু কিছুমান ফৰেইন ৱৰ্ড আহিছিলে লিগেল কণ্টেক্সৰ বুলি ক'ব লাগিব ডে জ'ৰ মানে বাই ল লিগেল ৰাইট যিটো ডিফেক্টো এতিয়া লগতে মই সুধিছিলোঁ ডিফেক্টো মানে কি ইনফেক্ট একচুৱেলি সেইটোকে ডিফেক্টো বুলি কোৱা হয় এব এনিটিঅ মানে হৈছে ফ্ৰম দ্য বিগিনিং আৰু চাইন ডে মানে হৈছে উইদাউট ফিক্সিং এ ডেট আনফিনিছড আৰু প্ৰিমা ফেচি মানে হৈছে প্ৰিমা ফেচিয়ে এট ফাৰ্ষ্ট চাইট এনেধৰণে নেক্সট 2023 যদি চাওঁ কপাৰ ইজ ডেছ ইউজফুল মেটেল ইয়াতে যদি আনচাৰটো চাওঁ এ হ'ব কপাৰ ইজ এ ইউজফুল মেটেল এতিয়া ইউ আছে যদিও ইয়াতে ইউ উচ্চাৰণ হৈছে ইউজফুল গতিকে কি হ'ব এ ইউজ হ'ব নেক্সট হি ইজ ডেছ অনেষ্ট মেন হি ইজ এন অনেষ্ট মেন চাইলেণ্ট ইজ গতিকে ইয়াতে অ' আছে এন আৰু প্ৰিপজিশ্যন ডিলৰ লগত ইন লাগে আৰু ডিলৰ লগত উইথো লাগে ডিলছ উইথ ডিলছৰ লগত কেতিয়া ইন লাগে যেতিয়া বিজনেছৰ কথা থাকিব তেনেকৈ তেওঁ ডিলছ কৰিছে কিহৰ লগত ৰাইচৰ লগত আৰু ডিলছ উইথ কেতিয়া লাগিব যেতিয়া মানুহৰ লগত মানে যেতিয়া মানুহ থাকিব অৰ্থাৎ মি মানে কোন হয় মোৰ কথাই কৈছে গতিকে ইয়াত মই কি কৰিম উইথ লগাম গতিকে মই এজন পাৰ্চন যিহেতু হি ডিলছ উইথ পলাইটলি এইটো হ'ব আৰু ওৱান ৱৰ্ড যদি চাওঁ এ পাৰ্চন হু কেন ইউজ বথ হেণ্ড ইকুৱেলি ৱেল যোনে দুইখন হাতেৰে কাম কৰিব পাৰে এম্বিডেক্সট্ৰিয়াছ বুলি কোৱা হয় মানে স্কিলফুল মানুহক কোৱা হয় এম্বিডেক্সট্ৰিয়াছ লগতে ষ্টাডি অফ বাৰ্ডছ অৰ্নিথলজি ষ্টাডি অফ বাৰ্ড লগতে ভইচ চেঞ্জ যদি চাওঁ দে আৰ পিকিং চম ফ্লাৱাৰ মানে ছাবজেক্ট প্লাছ ইয়াতে কি লাগে ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব আইএনজি প্লাছ অবজেক্ট এইটো কি হয় তেতিয়াহ'লে প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় ইয়াতে যদি আমি চাওঁ ইয়াতে এম বিং ইজ বিং আৰ বিং লাগিব চ' গতিকে আমি ইয়াতে অবজেক্টটো লৈ আনি লোৱা গ'লে চম ফ্লাৱাৰ্ছ ইয়াতে কি হৈছে আৰ লাগিছে গতিকে চম ফ্লাৱাৰ্ছ কৈছে হয়নে গতিকে ইজ বিং নলগাওঁ ইয়াতে আমি কি লওঁ আৰ বিং লগাম চম ফ্লাৱাৰ্ছ আৰ বিং পিক বাই ডে হ'লে ডেম হয় গতিকে বাই ডেম হু ডিড চি হু লাগিলে বাই হুম লাগে গতিকে ডু ডিড ভাৰ্ব টু হয় ভাৰ্ব টু হ'লে আমি ইয়াত কি লাগিব ৱাছ লাগিব গতিকে এইটো কি হয় চিম্পল পাষ্টৰ হয় গতিকে সেইকাৰণে আমি কি কৰিলোঁ বা পাষ্ট ইনডেফিনিটৰ হয় বাই হুম ৱাছ ডিড ডান হ'ব নেক্সট এণ্টনিয়াম যদি চাওঁ অপজিট বেৰেন হ'লে ইয়াতে যদি চাওঁ ফাৰ্টিল হ'ব বেৰেন হ'লে মানে কি একেবাৰে বাঞ্জাৰটোক কয় বেৰেন বুলি ফাৰ্টিল মানে য'ত মানে ধৰি লোৱা শস্য কিবা কিবি কৰিব পাৰি তাত ফাৰ্টাইল বুলি কোৱা হয় ডিপ হ'লে চেলো হ'ব মানে ডিপৰ বিপৰীত চেলো হ'ব নেক্সট কাৰেক্ট স্পেলিং যদি চাওঁ কমিটি ইয়াতে ডাবল যিবিলাক এম বা ডাবল ইউজ হৈছে সেইবিলাক ৱৰ্ডে দিয়ে যিবিলাক ডাবল লেটাৰ ইউজ হয় যেনেকৈ লেফটেনেণ্ট ভেকুৱাম মানে অকুৱেৰেঞ্চ এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক দিয়ে লগতে ইন কোল্ড ব্লাড মানে টু ডু ছামথিং ডেলিভাৰ্টলি হয়নে নেক্সট হৈছে এপল অন ওৱান আই মানে কি ভেৰি ডিয়াৰ মানে বহুত মৰমৰ এপল অফ ওৱান আই বুলি কোৱা হয় মুকুতাৰ মণি বুলি যেনেকৈ কয় এ ৰেড লেটাৰ অৰ্থাৎ ৰঙা চিঠি দে বুলি ক'লে বহুত বেছি ইম্পৰ্টেণ্টটোক এ ৰেড লেটাৰ ডে বুলি কোৱা হয় আৰু এপল পাই অৰ্ডাৰ মানে কি এপল পাই অৰ্ডাৰ মানে খুব ধুনীয়াকৈ চিজিলকৈ সজাই ৰখাটোক এপল পাই অৰ্ডাৰ পাৰফেক্ট অৰ্ডাৰ থকাটো কোৱা হয় ঠিক তেনেধৰণে টেন্সৰ ওপৰত যদি চাওঁ ইট ডেছ ৰেইন চিন্স মৰ্নিং ইয়াতে কি হ'ব ইট হেজ বিন ৰেইনিং হয়নে ইট হেজ বিন ৰেইনিং ইউজ হ'ব আৰু নেক্সট যদি চাওঁ আই ডেছ ফিনিছ মাই ৱৰ্ক জাষ্ট নাও আই হেভ ফিনিছড মাই ৱৰ্ক জাষ্ট নাও যদি নেক্সট হৈছে নেক্সট 2019-2022 আহিছিলে ডাইৰেক্ট ইনডাইৰেক্ট হি ছেইড ব্ৰেভো ইউ হেভ ডান ৱেল ইয়াতে কি হয় ব্ৰেভো বুলি কৈছে তেওঁ এপল ইউজ কৰিছে গতিকে হি এপলিউড হিম ছেইং ডেট হি হেড ডান ৱেল গতিকে এনেকুৱা ক্ষেত্ৰত এপলিউড হ'ব লগতে ব্ৰেভো বুলি কৈছে যিহেতু যদি ইয়াতে ধৰি লোৱা দুখ এলএছ এনেকৈ যদি ইউজ কৰা হ'লে তেতিয়াহ'লে আমি কি দিলোঁহেঁতেন সেইটো আমি গম পাইছোঁৱে নেক্সট যদি চাওঁ দ্য টিচাৰ ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি দ্য টিচাৰ ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি ইয়াতে কোনো ধৰণৰ চেঞ্জেছ নহয় কাৰণ ইয়াতে এইখিনি হৈছে ইউনিভাৰ্চেল ট্ৰুথ এইটো সত্য কথা হয় অনেষ্টি ইজ দ্য বেষ্ট পলিচি চ' সেইকাৰণে ইয়াতে কোনো ধৰণৰ চেঞ্জেছ হোৱা নাই নেক্সট যদি চাওঁ এডভাৰ্চিটি চিনোনিয়ামছ মিছ ফৰচুন হাৰ্ডশ্বিপ ছেম মিনিংটো ফ্ৰেজাইল মানে খুব মানে সোনকালে ভাগি যোৱাটো এতিয়া আমি ধৰি লোৱা কেতিয়াবা আমি ধৰি লোৱা এনেকুৱা এটা বস্তু কিনিব গৈছোঁ যিটো ধৰি লোৱা টিভিটোত কি থাকে
টিভি এটা কিনিব গ'লে টিভিটো বহুত বেছি মানে সাৱধানেৰে আমি ধৰিব লাগে সেইকাৰণে টিভি এটা কিনিব গ'লে মানে তাৰ যিটো ওপৰ বাকেট হয় মানে সেই বাকেটটোৰ ওপৰত এনেকৈ ফ্ৰেজাইল বুলি লিখি পিনে এটা গিলাচৰ নিচিনা চিহ্ন দি পিনে তাতে যিটো ধৰি লোৱা এটা এনেকুৱা এটা চিহ্ন দিয়ে যিটো আপুনি কি কয় যিটো মানে বাধা চিহ্ন এটা দিয়ে যে এনেকৈ জিৰ'টোৰ মাজত কাটি পিনে এনেকৈ চিহ্ন এটা দিয়ে ফ্ৰেজাইল বুলি এনেকৈ গিলাচটোৰ ওপৰত লিখা থাকে চ' এইটোকে বুজায় যে সেইটো মানে পৰি গ'লে ভাগি যাব পাৰে টিভিটো মানে যদি তলৰ পৰা পৰে আমাৰ হাতৰ পৰা পৰি ভাগি যাব পাৰে সেইকাৰণে ফ্ৰেজাইলটো লগাই পিনে তাতে এটা গিলাচৰ চিহ্ন দি পিনে ইয়াতে যিটো আমাক ইউজ নকৰিব বা ভালকৈ ল'বৰ কাৰণে এটা বাধা চিহ্ন দিয়া থাকে সেইটো আপোনালোকে নিশ্চয়কৈ দেখিছে নেক্সট হৈছে প্ৰেপজিশ্যন এতিয়া যদি ডাইজিজৰ ক্ষেত্ৰত হয় আমি যদি চাওঁ ফ'কাছ এৰিয়াটো ইম্পৰ্টেণ্ট হয় কি ইয়াতে প্ৰেপজিশ্যন ডাই অফ মানে ডাইজিজৰ ক্ষেত্ৰত ডাই অফ ডাই ফ্ৰম কেতিয়া হ'ব কোজ হয়নে আৰু কংগ্ৰেচুলেশ্যনৰ লগত সদায় অন লাগে গতিকে ডাই অফ ডাইজিছ আৰু ডাই ফ্ৰম হ'লে কোজ আৰু কংগ্ৰেচুলেটৰ লগত সদায় অন লাগে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু নেক্সট যদি চাওঁ কণ্ডিশ্যনেলৰ ক্ষেত্ৰত কি হয় ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই ইফ আই ৱেৰ লগত সদায় কি হয় উড লাগে গতিকে ৱেৰ লগত ইয়াতে উড হ'ব ইফ আই ৱেৰ এ বাৰ্ড আই উড ফ্লাই আই ৱেৰ আই উড এইটো ইউজ হ'ব কালেক্টিভ নাউন আই হাৰ্ড অফ কেটেল এ ফ্লক অফ চিপ আৰু যেনে গ্ৰুপখিনি কথা কৈছে কনফিউজিং ৱৰ্ড প্ৰেক্টিচ এডভাইচ ইয়াতে নাউন আৰু ভাৰ্বৰ ডিফাৰেঞ্চ থাকে নেক্সট হৈছে ব্ৰেড এণ্ড বাটাৰ লগত ইজ লাগে গতিকে আৰু ইয়াতে কেতিয়াও ইউজ নহয় পেয়াৰ হ'লেও যেনেকৈ আমি যদি চাওঁ চিজাৰ্ছ হয়নে চিজাৰ্ছটোত কি থাকে দুটা ফেং থাকে গতিকে তাৰ লগতো আমি ইজ ইউজ কৰিব পাৰোঁ হয়নে ব্ৰেড এণ্ড বাটাৰ ইজ হ'ব আৰু লগতে ধৰি লোৱা আমাৰ পেণ্ট পাইজামা পেণ্ট এনেকুৱা ক্ষেত্ৰত পেনত আমাৰ দুটা ভৰি সুমিয়াব লগা হয় চ' গতিকে এইটোত কি হয় তাতো ইজে লাগে সেইটো এটা ইম্পৰ্টেণ্ট হয় নেক্সট যদি চাওঁ দ্য শ্বিপ ৱাজ ডেছ ইন দ্য অ'চেন কি হ'ব ইয়াতে দ্য শ্বিপ ৱাজ চাংক হ'ব মানে চাংক ইন দ্য অ'চেন আৰু নেক্সট যদি চাওঁ নাইডাৰ হি নৰ আই এম ৰেছপনচিবল অৰ্থাৎ ভাৰ্বৰ লগত সদায় যিটো আমাৰ কি হ'ব ইয়াৰ ওচৰত থকা ছাবজেক্টটোৰ আইৰ হিচাপতে কিন্তু বহিব গতিকে নাইডাৰ হি নৰ আই এম ৰেছপনচিবল নেক্সট যদি চাওঁ নেক্সট প্ৰেপজিশ্যন আৰু ডাই অফ আৰু ইয়াতে যদি চাওঁ ডাইড অফ কেতিয়া ইউজ হয় যেতিয়া বেমাৰ হয়নে দ্য মেন ডাইড অফ কলেৰা মানুহজন কি হ'ল এইটো বেমাৰ হৈছিলে বেমাৰটোৰ কাৰণে মৃত্যু হ'ল গতিকে ইয়াতে অফ লাগিব ঠিক আছে আৰু ব্লাইণ্ড ইন ওৱান আই হি ইজ ব্লাইণ্ড ইন ওৱান আই ইয়াৰ লগত কি লাগিছে ব্লাইণ্ড ইন ওৱান আই আৰু নেক্সট চি ইজ প্ৰফিচিয়েণ্ট ইন ইংলিছ এনেধৰণে ইয়াতে আমাৰ ব্লেংক দিব পাৰে ইন বহাব লাগিব আৰু যদি চাওঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এ মেন হু হেটছ মেনকাইণ্ড যোনে মানুহক ঘৃণা কৰে মিজেনথ্ৰোপ হয়নে আৰু মিছ'গাইনিষ্ট মানে কি যোনে মহিলা বেয়া পায় মিছ'গাইনিষ্ট এনেধৰণে থাকে ইউজ হয় এনেধৰণে আৰু বিভিন্ন ধৰণৰ আছে আৰু ইয়াত যদি মই এডিশ্যনেলকৈ ইনক্লুড কৰোঁ বহুত দীঘল হৈ যাব এ স্পীচ মেড উইদাউট প্ৰিপাৰেশ্যন যিটো কোনো প্ৰিপাৰেশ্যন নথকাকৈ এটা স্পীচ দিয়া হয় এইটো এক্সটেম্পৰ বুলি কোৱা হয় আৰু ধৰি লওক যোনে বহুত বেছি ধুনীয়াকৈ কথা ক'ব পাৰে তেওঁ কি বুলি কয় সেইটো ইংলিছত আপোনালোকে ক'ব নেক্সট হৈছে চেণ্টেন্স কাৰেকশ্যন আই ইউ এন হি আৰ ফ্ৰেণ্ডছ আমি সেইদিনা আছামিজ গ্ৰামাৰৰ যিটো ৰুল পঢ়িছিলোঁ তাতে 1 2 3 ৰুল আৰু 2 3 1 ৰুল আমি 1 2 ৰুলটো শিকাইছিলোঁ যদি কি হয় মই তুমি আৰু তেওঁ বন্ধু বুলি কৈছে হয়নে মই তুমি আৰু তেওঁ বন্ধু বুলি কৈছে ইয়াতে যদি চাওঁ তুমি তেওঁ আৰু মই এতিয়া আমি ইয়াৰ ক্ষেত্ৰত সদায় বেলেগক আমি সদায় আগত ৰাখিব লাগে ঠিক আছে মই বুলি যদি কওঁ মই তুমি আৰু তেওঁ বন্ধু হয়নে এনেকৈ ক'লে মানে মই নিজকে প্ৰথম প্ৰায়ৰিটি দিয়া নিচিনা হ'ব গতিকে মই বেলেগক প্ৰথমে প্ৰায়ৰিটি দিব লাগিব চ' সেইকাৰণে কি কৰিছোঁ ইয়াতে তুমি তেওঁ আৰু মই বন্ধু এইটোৱে হ'ব ইয়াৰ ৰুলটো নেক্সট যদি চাওঁ চিনোনিয়ামছ প্ৰিকেৰিয়াছ মানে কি ডেঞ্জাৰিয়াছ হয়নে ইনচিকিউৰ এইটোকে প্ৰিকেৰিয়াছ বুলি কয় যেনেকৈ কোচিয়াছ হয়নে কিউৰিয়াছ এনেকুৱা ক্ষেত্ৰত ডেঞ্জাৰিয়াছ এইটোৱে হয় ইয়াৰ চিনোনিয়ামছ হয় ইয়াতে সুধিছে প্ৰিকেৰিয়াছ আৰু ৰেলুকটেণ্ট মানে আনউইলিং এণ্টনিয়াম যদি চাওঁ এৰোগেণ্ট বহুত এৰোগেণ্ট মানুহ দেই ইয়াৰ বিপৰীতটো কি হ'ব বহুত হাম্বুল মানুহ দেই এৰোগেণ্ট মানে বহুত খঙাল টাইপৰ বহুত বেলেগ টাইপৰ মানুহ মানে হাম্বুল মানে বহুত মানে শান্ত মানুহ বহুত কাইণ্ড মানুহ মডেষ্ট ভেগু মানে হৈছে ক্লিয়াৰ আৰু ডেফিনেট ভেগু মানে ডেফিনেট নোহোৱা মানে ক্লিয়াৰ নোহোৱা সেইটো ভেগু বুলি কোৱা হয় ব্লাৰ দেখাটো আৰু যিটো আমি ইয়াৰ এণ্টনিয়াম বিপৰীত যদি কওঁ ক্লিয়াৰ হ'ব মানে ডেফিনেট হ'ব এক্টিভ পেছিভ হু ৰোড দিছ বুক আৰু হু থাকিলে বাই হুম লাগে আৰু ৰাইট ৰোড হৈছে ভাৰ্বটো হৈছে গতিকে ৱাজ লাগে বাই হুম ৱাজ দিছ বুক ৰিটেন গতিকে এইখিনি নাচালেও হ'ব গম পাইছে ক্ল'জ দ্য ড'ৰ লেট দ্য ড'ৰ বি ক্ল'জ এইবিলাক আহিলে পাৰিব ইডিয়ম ফ্ৰেজ টু ক্ৰাই ইয়াতে হৈছে টু ক্ৰাই ওল্ফ মানে টু গিভ এ ফল্ছ এলাৰ্ম মানে ফল্ছ এলাৰ্ম দিয়াটোকে কোৱা হয় টু ক্ৰাই ওল্ফ নেক্সট হৈছে এ হাৰ্ট নাট টু ক্ৰেক মানে ডিফিকাল্ট প্ৰব্লেম টু চল্ভ মানে বহুত ডিফিকাল্ট প্ৰব্লেম এটা চল্ভ হোৱাটোকে এ হাৰ্ট নাট টু ক্ৰেক হ'ব আৰু নেক্সট হৈছে টু এণ্ড ইন স্ম'ক এইটো হ'ব কি নথিং মানে টু কাম টু নথিং ফেইল মানে ডাইৰেক্ট স্পীচ এইখিনি নিশ্চয় কৰিব পাৰিব ডাইৰেক্ট স্পীচটো নেচালেও হ'ব নেক্সট হৈছে এবাণ্ডেণ্ট মানে কি হ'ব
প্লেণ্টিফুল আৰু লগতে যদি কওঁ এম্পল, এইটোকে কোৱা হয় এবাণ্ডেণ্ট, হয়নে? আৰু বিভিন্ন ধৰণৰ আছে চিনোনিয়ামছ এবাণ্ডেণ্টৰ, প্লেণ্টিফুল, এম্পল, আৰু লগতে ধৰি লোৱা যদি কওঁ এইটো বহুত বেছি আছে। এবাণ্ডেণ্ট চিনোনিয়াম প্লেণ্টিফুল, এম্পল এনেধৰণে হ'ব। আৰু এণ্টনিয়াম যদি কওঁ স্কাৰ্ছ, হয়নে? আৰু নেক্সট যদি বেনেভলেণ্ট মানে কাইণ্ড, নম্ৰ, জেনেৰিয়াছ, আৰু মেলেভলেণ্ট মানে কি বেয়া হয়, মেলেভলেণ্ট ক্ৰুৱেল পাৰ্চন। আৰু নেক্সট আমাৰ থাকিলে কেণ্ডিড মানে যিজন অনেষ্ট ব্যক্তি তেওঁক কেণ্ডিড বুলি কোৱা হয়। ফ্ৰেংক, কেণ্ডিড, অনেষ্ট তেওঁক কোৱা হয়। আৰু ডিচেপ্টিভ যিজন মানে ধৰি লোৱা ৰিভাৰ্ছড পাৰ্চন হয়, ডিচেপ্টিভ পাৰ্চন হয়, তেওঁক কোৱা হয়। আৰু ফ্ৰেজাইল মানে গম পাইছে, উইক মানে থুনুকা, এইটোকে ডেলিকেট। আৰু ইয়াৰে যদি আমি কওঁ থুনুকাৰ বিপৰীতে ষ্ট্ৰং, ষ্টাৰ্ডি, প্ৰুডেণ্ট মানে ৱাইজ, কেয়াৰফুল এনেকুৱা ধৰণৰ। নেক্সট আৰু ৰেকলেছ, ফুলিছ, মূৰ্খ মানে। নেক্সট এ পাৰ্চন হু লুক এট দ্য ব্ৰাইট ছাইড অফ থিং, অপটিমিষ্ট হ'ব। এ লাইফ হিষ্ট্ৰী ৰিটেন বাই ওৱান চেল্ফ, এনেধৰণে এইখিনি আপোনালোকে নোট কৰি ল'ব। এট দ্য 11th hour মানে এট দ্য লাষ্ট মুমেণ্ট। এ বোল্ট ফ্ৰম দ্য ব্লু মানে ছামথিং আনএক্সপেক্টেড। টু লিভ ন' ষ্টন আনটাৰ্ণ, টু ট্ৰাই এভৰি পচিবল ৱে। বেৰি দ্য হেডছেট মানে টু মেক পিচ, শান্তি বনোৱা। আৰু থ্ৰ' থিক এণ্ড থিন মানে আণ্ডাৰ অল চাৰ্কামষ্টেঞ্চ, গুড অৰ বেড। এনেধৰণে আছে সকলোখিনি কাৰেক্ট কৰাখিনি। আৰু এনেধৰণে এই ছেশ্যনটো আজি শেষ হয়। আপোনালোকে এই সকলোখিনি পাৰিলে নোটছ কৰি ল'ব, যিমানখিনি ইম্পৰ্টেণ্ট আছে। মই ইয়াতে শ্লাইডটো একেবাৰে শেষলৈকে এনেধৰণে দেখুৱাই দিছোঁ, কাৰণ ইয়াৰ পাছতে শেষ হৈছে। ইমানতে আছিল আমাৰ এই ছিৰিজটো। আপোনালোকে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুসকলে শ্বেয়াৰ কৰিব, নিশ্চয়ৰূপে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল। আৰু এই ভিডিঅ'টো যে আপুনি প্ৰথমৰ পৰা শেষলৈকে চালে, আপোনাৰ ধৈৰ্য বহুত বেছি আছে, আৰু আপুনি যিমানখিনি শিকিলে বহুত বেছি ইম্পৰ্টেণ্ট শিকিলে। আৰু ইমানতে আছিলে, নিশ্চয়ৰূপে কমেণ্ট এটা কৰি থৈ যাব।